প্ৰথমতে মই শুভেচ্ছা জ্ঞাপন কৰিম সকলো শিক্ষক শিক্ষয়িত্ৰীসকলক আৰু লগতে ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকে বহুত কষ্ট কৰিছে জিলাখনৰ ৰিজাল্ট ইম্প্ৰুভ কৰিবলৈ আৰু তেখেতলোকে যোৱা 1-1.5 বছৰৰ পৰা আমি যেতিয়া কণ্টিনিউৱাছ ৰিভিউবিলাক কৰি থাকোঁ, তেখেতলোকে নিজৰ প্ৰেজেণ্টেশ্যনবিলাক প্ৰত্যেক স্কুলৰ পৰা আমি লওঁ। তেতিয়া তেখেতলোকে দেখুৱাইছিল যে প্ৰত্যেকজন শিক্ষক নিজৰ মেণ্টৰ হৈ পেলাই ষ্টুডেণ্টবিলাকক পঢ়ুৱাইছিল আৰু লগতে তেওঁলোক বিভিন্ন ভিতৰুৱা জেগাবিলাকত হোম ভিজিট কৰিছিল। মই ভাবোঁ সেইখিনিৰ ফল আজি আমি গোটেই জিলাখনে পাইছোঁ। চ' তাৰ কাৰণে মই ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকৰ লগতে বিশেষকৈ শিক্ষকসকলক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কাৰণ তেখেতলোকে বহু এনেকুৱা শিক্ষক যে ৰাতি 7টা বজাত 8টা বজাত ষ্টুডেণ্টৰ ঘৰত গৈছে আৰু আগন্তুক দিনত মই ভাবোঁ আৰু জিলাখনৰ পাৰ্চেণ্টেজ ভাল হ'ব আৰু উন্নত হ'ব। এতিয়া আৰম্ভণিহে, আমি 90+ বা 100%লৈকে লৈ যাবলৈ চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।